हरे परमात्मने प्रणतः केशनाशाय गोविंदाय नमो नमः। कृष्णाय वासुदेवाय दैवकीनंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजाय। वसुदेवं सुतं कृष्णं कंससानुधर्मवर्धनं देवकीनंदनं कृष्णं वन्दे जगद्गुरुं राममूकं करोति वाचालं पवनं लंघयति यत्कृपातमहं वन्दे परमानन्दमाधवम्। वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। श्रीमन्त शंकर हरि भक्त जाना जे अकल्पत तांत बिनाई नहीं 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 आमार परम राम आमार परम भक्तिभाजन आज पवित्र अनुष्ठान समबद्ध हुआ समूह बापসকল आयসকল इतिमध्ये अपना सबक बाणीरे आप्लुत करा आमार श्रद्धेय बापসকল नाम रससिंधु माननीय श्री सुभाष नाथदेवर नागारा नाমৰ जीवन परिक्रमार 25 वर्षर এই रूपाली जयंती अनुष्ठाনৰ गुरु शिष्य सम्मिलনৰ पवित्र मुहूर्त आमार दৰে এগৰাকী মনোমতী এই সভাৰ অলংকৃত কৰিবৰ কাৰণে আমন্ত্ৰণ জনাৰ কাৰণে আমি তেখেতলোকৰ প্ৰতি কৃতজ্ঞতাৰ ক্ষমা নিবেদন কৰিলোঁ। বিষয়বস্তুটো অত্যন্ত ভাল কাৰণে আচলতে খুব আগ্ৰহেৰে আহিছে। আপোনালোকে প্ৰত্যেকেই জানে যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা যিমানবিলাক সম্পৰ্কৰ কথা কোৱা হৈছে সেই সম্পৰ্কসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্কটোৱে হ'ল গুৰু আৰু শিষ্যৰ সম্পৰ্ক। পৃথিৱীত বহুত সম্পৰ্ক আছে কিন্তু সকলো সম্পৰ্কতকৈ উচ্চস্তৰীয় সম্পৰ্কটোৱে হ'ল গুৰু আৰু শিষ্যৰ সম্পৰ্ক। আৰু ভাৰতীয় সনাতন পৰম্পৰাত এই গুৰু শিষ্যৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে আৰু আজিৰ তাৰিখলৈকে সেয়া যিসকলে প্ৰৱৰ্তাই ৰাখিছে তেওঁলোক টুকি আহিছে। আমাৰ নামঘোষাত মাধৱপুৰুষীয়া এজনা ঘোষাত এটা বহুত গুৰুত্বপূৰ্ণ ঘোষা লিখি থৈ দিছে। ঈশ্বৰ কৃষ্ণক নাপায় যুগ জাগ যুগ জানে আৰু তাতেই লিখিছে যে ঈশ্বৰ কৃষ্ণক অবিদ্যাজনিত কোনো কাৰণত নাপায়। অবিদ্যা নাখিলে লাভ কৃষ্ণক পাৱই জানা কণ্ঠলগ্ন বস্তুটো সাক্ষাৎ। এতিয়া অবিদ্যা আৰু বিদ্যা এই দুটা বস্তু আছে। মানে এনেকে বহুতে ক'ব খোজে যে বিদ্যাৰ বিপৰীতে অবিদ্যা হয়, কিন্তু বাস্তৱিক জগতত আধ্যাত্মিক জগতত এই বিদ্যা আৰু অবিদ্যাৰ যি সংজ্ঞা বা ইয়াৰ যি পৰিভাষা তাক অলপ বেলেগ ধৰণে নিৰ্ণয় কৰিছে। মই এগৰাকী বিজ্ঞানৰ বিদ্যাৰ্থী,
মই ফিজিক্স কেমিষ্ট্ৰি মেথছ এইবিলাক পঢ়ি মই আহিছোঁ এই যে ফিজিক্স কেমিষ্ট্ৰি কোনোবা পলিটিকেল সায়েন্স কোনোবা এডুকেশ্যন কোনোবা অন্যান্য বিষয়বস্তু লৈ কোনোবা ইঞ্জিনিয়াৰিং কোনোবা মেডিকেল এই যে বিষয়বিলাক পঢ়ি তেওঁলোক যে মানে আহিছে এই বিষয়বিলাক তেওঁলোকো কোনোবা গুৰুৰ মাধ্যমেৰে এইবিলাক শিকিছে যাক আজি আধুনিক ভাষাত প্ৰফেসৰ বুলি কৈছে প্ৰবক্তা বুলি কৈছে শিক্ষক বুলি কৈছে টিচাৰ বুলি কৈছে এই সকলো কিন্তু গুৰুৱে হয় কিন্তু যিজন জীৱনৰ আধ্যাত্মিক গুৰু সেই আধ্যাত্মিক গুৰুৱে যি বিদ্যা শিকায় সেইটোকে বিদ্যা বুলিছে বাকি বাস্তবিক জগতৰ আমি যিবোৰ সাবজেক্টত পঢ়িলো এইবিলাকো অবিদ্যা বুলিছে এইবোৰ বিদ্যাৰ মাজত নপৰে মানে অবিদ্যা মানে তাক পেলাই দিব লগা বস্তু নহয় তাৰমানে বিদ্যা তাকেই বোলে সা বিদ্যা ইয়া বিমুক্তে কথাটো যদিও অকণমান বেলেগ ধৰণে আপোনালোকে নল'ব সা বিদ্যা ইয়া বিমুক্তে সেইটো বিদ্যা যিটো বিদ্যাই আপোনাক সাংসাৰিক জগতৰ পৰা মুক্ত কৰি দিব পাৰে বাকি বিদ্যাই আমাক মুক্ত নকৰে ই বন্ধন কৰিব বাৰে বাৰে আমাক বান্ধিব এইটোৰ লগত কিন্তু আমাৰ বৈষয়িক জগতত আমিবিলাকে বান্ধ গুৰুসকলে কিন্তু কেতিয়াও মানে বন্ধন নকৰে গুৰু আধ্যাত্মিক গুৰুসকলে জীৱক মুক্ত কৰে এটা সঁচা কাহিনী আছে এগৰাকী মহিলা ভক্তা তেওঁ এটা নামঘৰ সাজি মন্দিৰ সাজি তাতে কৃষ্ণ ভগৱানৰ পূজা আৰম্ভ কৰিলে তেওঁ নিত্য সেই কৰিলে বেলেগ কাম নাই ভগৱানক ভোগ লগায় ভগৱানক স্নান কৰায় ভগৱানক কাপোৰ পিন্ধায় ভগৱান চব সেই দিনে ৰাতি সাৰা পোছা চাওঁতে বেলেগ কাম আৰু তেওঁৰ জীৱনত তেওঁ নাথাকে এদিন এজন ডকাইতে দেখিলে যে এই মহিলাগৰাকীটো অলপ সহজ কৰক গতিকে তেওঁক ঠগিব পৰা যাব সেইবুলি তেওঁ এগৰাকী তপস্বীৰ বেশ ধাৰণ কৰিলে ঋষি সন্যাসীৰ বেশ আৰু সেই মহিলাগৰাকীৰ ওচৰলৈকে আহিল প্ৰভুসকল তপস্বী বা সন্তৰ বেশ ধাৰণ কৰাটো সহজ কিন্তু তাক পালন কৰাটো টান মানুহে ইচ্ছা কৰিলে আজি এযোৰ ধুতি চোলা পিন্ধি তেওঁ ভক্তৰ সাজেৰে সাজিব পাৰে সেইটো ডাঙৰ কথা নহয় ধুনীয়াকৈ মেকআপ চেকআপ কৰি তেওঁ তপস্বী ঋষিৰ বেশো ল'ব পাৰে কিন্তু বেশ লোৱাটো সহজ কিন্তু তাক পালন কৰি যোৱাটো টান সীতা হৰণ কৰিবৰ কাৰণে ৰাক্ষস ৰজা ৰাৱণেও তপস্বীৰ বেশ ধৰিছিল কিন্তু তাক পালন কৰি নিওঁতাটো ডাঙৰ কথা তেওঁ পালন কৰিব নোৱাৰে তেওঁ এটা উদ্দেশ্যৰ কাৰণে তেওঁ সেই বেশটো ধাৰণ কৰিছে তেওঁ যেতিয়া এজন তপস্বীৰ বেশ ধাৰণ কৰিলে আৰু তেওঁ গৈ ক'লে যে মা মই অকণ পানী খাব খোজো তেওঁ পানী লৈ আহিলে কৈছে ৰ'বা তুমি মোক পানী দিছা কিন্তু তুমি গুৰু গ্ৰহণ কৰিছানে নাই যদি তুমি গুৰু গ্ৰহণ কৰা নাই তেতিয়াহ'লে তোমাৰ হাতেৰে মই পানী খাব নোৱাৰিম তেওঁ কৈছে মইতো গুৰু গ্ৰহণ কৰা নাই তেতিয়াহ'লে আপুনিয়ে মোৰ গুৰু হওক কৈছে তেতিয়াহ'লে মই যদি তোমাৰ গুৰু হ'ব লাগে তেওঁতো দৰাচলতে এজন প্ৰবঞ্চক গতিকে তোমাৰ যিমান অলংকাৰ সা সম্পত্তি আছে চব এটা টোপোলা বান্ধি মোৰ লগত ওলা মই এঠাইত লৈ যায় তাত তোমাক গুৰু দেখাম এই বুলি অৰণ্যৰ ফালে লৈ গুচি গ'ল তেওঁ ভোলা ভালা গুচি গ'ল যে অৰণ্যত গৈ তেওঁ কি কৰিলে তেওঁ গছ এডালত বান্ধিলে বান্ধি ক'লে যে এই যে মই তোমাক বান্ধিলো মই এতিয়া যাওঁ মই আহিহে তোমাক এসপ্তাহ পিছত মই আহিম আহি তোমাক মই মোকলাই দিম সেইটোৱে মোৰ দীক্ষা গুচি গ'ল এতিয়া দেউতাকে দেখিলে যে ছোৱালীজনী গধূলিলৈকে আহি পোৱা নাই মন্দিৰৰ চাকি জ্বলা নাই তেতিয়া দেউতাকে বিচাৰি 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 গৈ জংঘলত দেখিলে যে গছ এডালত তেওঁ বান্ধা আছে মা তোমাক কোনে এনেকে বান্ধিছে বোলে এইটো মোৰ দীক্ষা মোৰ গুৰুজনে বান্ধি থৈ দিছে সেই তোমাক কোনোবাই ঠগিলে সা সম্পত্তি বুকত গ'ল বোলে তেওঁ লৈ গৈছে তেতিয়াহ'লে এইটো হওক তোমাৰ গুৰু হ'বই নোৱাৰে এই বুলি দেউতাকে বান্ধ খুলিবলৈ দিওঁতে তেওঁ দেউতাকক বান্ধ খুলিবলৈ নিদিয়ে না 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 তুমি বান্ধ নুখুলিবা বান্ধ খুলিব মাত্ৰ গুৰুৱে মোৰ তেওঁ যেতিয়া আহিম বুলি কৈছে আহিব নহয়
মুক্ত কৰাৰ দায়িত্ব কেৱল গুৰুসকলৰ। বহুত ডাঙৰ কথা। মোক বন্ধনৰ পৰা মুক্ত তেওঁই কৰিব, তোমালোক নহয়। তুমি পিতৃ হ'লেও মই তোমাক আজি মই মুক্ত কৰিবলৈ নিদিম, কাৰণ মোক মুক্ত কৰাৰ অধিকাৰ তেওঁৰে আছে। দেউতাকে গুচি গ'ল, কাৰণ নুশুনে কাৰো কথা। তাৰপিছত 3 দিনমান যেতিয়া মন্দিৰত কোনো ভোগ নাই, পূজা নাই, বন্তি নাই, ভগৱন্তই দেখিলে যে মোৰ দেখোন একান্ত ভক্তগৰাকী আজি মোৰ সেৱা কৰা নাই 3 দিনমান হ'ল। ভগৱানটো ভক্তৰ সেৱাৰ অধীন সদায়। দেৱৰ্ষী নাৰদক ক'লে যোৱা, বিচাৰি যোৱা ক'ত গ'ল মোৰ ভক্ত। দেৱৰ্ষী নাৰদ আহি উপস্থিত হ'ল সেই স্থান। দেৱৰ্ষী নাৰদে ক'লে যে তুমি এইবিলাক ঈশ্বৰ সেৱা বাদ দিয়ে বান্ধ খাই আছা বোলে, মোক গুৰুদেৱে বান্ধি থৈ গৈছে। এইজন প্ৰবঞ্চক, গতিকে মই তোমাক মুক্ত কৰি দিওঁ, তুমি ব'লা, তুমি ঈশ্বৰ সেৱা কৰিবা। তেতিয়া তেওঁ ক'লে নহয় দেৱৰ্ষী, মই গুৰুৱেহে মোক মুক্ত কৰিব, তুমি মোক মুক্ত কৰিব নোৱাৰা, মই নাজানো। তেওঁ আহিম বুলি কৈছে, তেওঁ আহিব। আৰু তেওঁ ইমান কৃপালু মোৰ গুৰু, তুমি ঠগ প্ৰবঞ্চক বুলি ক'লে নহ'ব। মোৰ গুৰু ইমান কৃপালু, তেওঁৰ কৃপাত মই তোমাৰ দৰে দেৱৰ্ষী নাৰদে মোক দৰ্শন দিবলগীয়া হৈছে। এইটো ধেমালি কথা নহয় ন, গুৰুৰ কৃপা নহ'লে তুমি নাহিলে মোৰ ওচৰত। দেৱৰ্ষী নাৰদে গুচি ভগৱানক ক'লে যে প্ৰভু এই ঘটনা আছে, এতিয়া তুমি নিজে যাব লাগিব প্ৰভু। স্বয়ং ভগৱান একদম শংখচক্ৰ গদা পদ্মধৰি চতুৰ্ভুজা আহি তেওঁৰ থিয়, হে মা তুমি মোৰ ভক্তা, মোৰ কথা শুনা, এইটো তোমাৰ ঠগ প্ৰবঞ্চক, তোমাক ঠগাই থৈ গুচি গ'ল, গতিকে মই তোমাক মুক্ত কৰিম। না না প্ৰভু, তুমি মুক্ত কৰিব নোৱাৰিবা, মোৰ গুৰুহে মুক্ত কৰিব। তেওঁ আহিম বুলি কৈছে, আহিব। তেতিয়া ঈশ্বৰ পুৰুষে দেৱৰ্ষী নাৰদক ক'লে যে ক'ত আছে তাক বিচাৰি দিয়া। দেখিছে আৰু নতুন পৰিকল্পনা কৰি আছে, ক'ত চুৰ কৰিব যাব পাৰোঁ, কি ধান্দা কৰিব পাৰোঁ, এইটোত আছে। সেই মুহূৰ্তত গৈ দেৱৰ্ষী নাৰদে তেওঁক লগ কৰি গৈছে যে ব'লা পাৰে। কিয় বোলে তুমি যে বন্ধন কৰি থৈ আহিছা মুক্ত কৰিবলৈ, কাৰণ তুমি গুৰু হৈছাতো যিমান যিহেতু তেওঁৰ দৃষ্টিত তোমাক আমি জানো তুমি ঠগ, তুমি প্ৰবঞ্চক, কিন্তু তোমাক কোনোবাই একান্ত চিত্তেৰে কিন্তু গুৰু মানি বন্দী হৈ আছে। গতিকে তুমি মুক্ত কৰাৰ দায়িত্ব তোমাৰ, তুমি যাবই লাগিব। গোটেই আদ্যবন্ত যেতিয়া বিপৰীত হ'লে সেই ঠগ প্ৰবঞ্চকৰ মনতো এই কথাটোৱে সাজ বহালে যে সঁচাকৈ এটা পৰিচয় গুৰু, সেই গুৰু নামৰ পৰিচয়টোত এজন ব্যক্তিয়ে আত্মিকভাৱে বান্ধ খাই থাকিব পাৰে। যদি তেওঁ কোনো মুক্ত নকৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ হয়তো তাতেই তেওঁ মৃত্যুবৰণ কৰিলেহেঁতেন। কিন্তু এটা গুৰু, এটা শব্দ, গুৰু শব্দটো গুৰুত্ব শব্দটো সাঙুৰ খাই আছে। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে কি বুলি, তেওঁ আহিলে বাৰু, আহি তেওঁ মুক্ত কৰিলে, ভগৱানৰ ওচৰত দণ্ডৱত প্ৰণিধান কৰিলে প্ৰভু। যেতিয়া ভগৱান দেৱৰ্ষী নাৰদ আৰু তেওঁ থিয় হ'ল, তেওঁ মুক্ত কৰি দিয়া হ'ল, তেতিয়া তেওঁ প্ৰশ্ন কৰিছে যে গুৰু গোবিন্দ দুজনে একেলগে আছে, মই এতিয়া কাক সেৱা কৰিম? মই গোবিন্দক সেৱা কৰিম নে গুৰুক সেৱা কৰিম? কাৰণ মই গুৰুক যদি সেৱা নকৰোঁ, যিজনৰ কৃপাত মই আজি গোবিন্দক প্ৰাপ্তি হৈ গ'ল, সেইকাৰণে তেওঁ সেই গুৰুকে প্ৰথম সেৱা কৰিছে। ঈশ্বৰতকৈও প্ৰথম সেৱাৰ পাত্ৰ গুৰু। গতিকে গুৰুৰ আসন অধিষ্ঠিত কৰাটো, গুৰুৰ আসনত বহাটো ইমান সহজ কথা নহয়। প্ৰভুসকল, এই যে এটা শ্লোক মই মাতিছিলোঁ আৰম্ভণিতে, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু শেষৰ লাইনটোত কৈছে কি, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, মানে ঈশ্বৰৰ সমকক্ষ বুলি গুৰুক ধৰা হয়। সাক্ষাৎ ঈশ্বৰে গুৰু, গুৰুৱে ঈশ্বৰ। এতিয়া এই ধাৰণাটো এগৰাকী গুৰুৱে কেতিয়াও নিদিয়ে, বা গুৰুৰ মনত কেতিয়াও এই ধাৰণাৰ জন্ম নহয় যে মই সাক্ষাৎ পৰম ব্ৰহ্ম। গুৰুৰ মনত সদায় এটা ধাৰণা থাকে কি, যে মই যিসকলে মোক গুৰু মানিছে, যাক মই শিষ্য বুলি গ্ৰহণ কৰিছোঁ, এই শিষ্যসকলৰ জাগতিক জগতৰ কল্যাণ, তেওঁলোকক বিদ্যাৰ দ্বাৰা, মই প্ৰদান কৰা বিদ্যাৰ দ্বাৰা তেওঁলোকক মই মুক্ত কৰিব লাগে, এইটোৱে মোৰ দায়িত্ব। আৰু এই দায়িত্ব মই ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈছে, ঈশ্বৰে মোক এই দায়িত্ব দিছে। আৰু সেই দায়িত্ব
মই নিয়াৰিকে পালন কৰাটো এগৰাকী দাসে যেনেকৈ মালিকৰ বাক্য মানে ঈশ্বৰ পুৰুষ মোৰ মালিক আৰু তেওঁৰ আজ্ঞা মই দাসে পালন কৰাটো কৰ্তব্য। এইটো গুৰুৰ ভাৱনা হ'ব লাগে। গুৰুসকলে সদায় এই ভাৱনাটো থাকিব লাগে। কিন্তু শিষ্যসকলে সদায় গুৰুক সাক্ষাৎ ভগৱান বুলি মানিব লাগে। গুৰুসকলে বহু ক্ষেত্ৰত পৰীক্ষা চায়। এজন গুৰুক এবাৰ শিষ্য এজনক ক'লে, তেওঁ মানে ভৰি মালিচ কৰি থাকিলে। ৰাতি মালিচ কৰি থাকোঁতে দেখিলে যে গুৰুৰ টোপনি আহিল। তেওঁ ভাবিলে যে যিহেতু গুৰু শুই গ'ল, মই যাওঁ। এই বুলি উঠিব লোৱাৰ লগে লগে গুৰুৱে মাত দিলে, আচ্ছা তোমাৰ নামটো কি আছিল? তাৰমানে গুৰু কোৱা নাই, মোৰ ৰামদাস আছিল গুৰুদেৱ। তোমাৰ ভাই কেইজন আছে? 4 জন। আকৌ মালিচ কৰিবলৈ দিলে, দেখিলে যে গুৰুৰ টোপনি আহিলে। তেতিয়া তেওঁ আকৌ লাহেকৈ উঠিব খোজোতে গুৰুৱে আকৌ মাত দিলে, আচ্ছা তোমাৰ নামটো কি বুলি কৈছিলা? বোলে ৰামদাস। তোমালোকৰ ভাই কেইজন আছিলে? 4 জন আছিল। এনেকে যেতিয়াই তেওঁ উঠিব খোজে গুৰুৱে তেওঁ যেতিয়াই মাত লগায়। আকৌ দেখিছে যে এতিয়া 3:30 বাজিব ধৰিছে, 4টা বজাতো গুৰু উঠিবই। এতিয়া 3:30 বজাত দেখিছে যে গুৰুৰ গভীৰ টোপনি। তেতিয়া তেওঁ উঠিব খুজিছে আৰু গুৰুৱে তেতিয়া মাত লগাইছে, তোমাৰ নামটো কি আছিলে? গুৰুদেৱ মোৰ ৰামদাস। তোমালোকৰ ভাই কেইজন আছিলে? বোলে 3 জন। কিয় তুমিতো 4 জন বুলি কৈছিলা? বোলে এনেকে হ'লে 3 জনে থাকিব আৰু মইতো যদি শুবই নোৱাৰো, 3 জনে থাকিব ক'ত আছে? তাৰমানে কি, গুৰুৰ দৃষ্টিৰে শিষ্যকক বিভিন্ন প্ৰমাণ গুৰু চায় বিভিন্ন কাৰণত। আৰু শিষ্যসকলেও পৰম ভাগ্য, যিজন শিষ্যৰ ওপৰত গুৰুৱে পৰীক্ষামূলক দৃষ্টি লৈছে, জানিব যে সেইজন গুৰুৰ প্ৰিয় পাত্ৰ। তেওঁ গুৰুজনৰ সেই ভাষাটো কিমান ল'ব পাৰে, কিমান সহিব পাৰে। সেইকাৰণে কি হয় যে গুৰুসকলক এটা ভাস্কৰ্য শিল্প বুলি ধৰা হয়। আৰু শিষ্যসকলক মানে কেনেকুৱা যে এটা শিল কাটি 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 তাত ধুনীয়া মূৰ্তি যেতিয়া বনোৱা হ'ল, তেতিয়া চাই থকা মানুহবিলাকে বোলে বাহ 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 আপুনিতো ধন্য, কিয় বোলে ইয়াত পৰি থকা পাথৰটোকে আপুনি কাটি কুটি ইমান ধুনীয়াকৈ এটা মূৰ্তি বনাই পেলালে, ধন্য। তেতিয়া তেওঁ ক'লে যে নাই, মই মূৰ্তিটো বনোৱা নাই, কোনে বনালে? তেতিয়াহ'লে বোলে এই মূৰ্তিটো এই পাথৰটোৰ ভিতৰত আগৰ পৰাই আছিলে, মাত্ৰ মূৰ্তিটো প্ৰকট নহ'বৰ কাৰণে তাৰ গাত লাগি থকা ওপৰঞ্চি পাথৰখিনিক মই মাত্ৰ উলিয়াই পেলাই দিলোঁ। কথাটো খুব গভীৰ। মই উলিয়াই পেলাই দিয়াৰ পিছত মূৰ্তিটো প্ৰকট হৈ গ'ল। আজি এইসকল সুভাষ নাথৰ যদি শিষ্য বুলি ধৰি লওঁ, যিসকল আহিছে, এওঁলোকৰ মাজত এগৰাকী নিখুঁত নামৰ পাঠক বা পাঠিকা, সেই মানুহজনৰ ভিতৰত আগৰ পৰাই সেই মূৰ্তিটো আছিলে। তেওঁ এগৰাকী নিখুঁত নামৰ পাঠক বা পাঠিকা হ'ব পৰাৰ গুণ, এগৰাকী ভাল নাগৰু হ'ব পৰাৰ গুণ, এগৰাকী ভাল তালুৱে হ'ব পৰাৰ গুণ, এগৰাকী ভাল পালি হ'ব পৰাৰ গুণ। মই আপোনালোকক এনেকৈ নকওঁ যে অকল নাম পাৰ্টিৰ পাঠক বা পাঠিকাগৰাকীয়ে মুখ্য ভূমিকা, এনে নহয়। যদি তালিয়ে ভালকৈ তাল নবজায়, চাপৰি নবজায়, পালিয়ে যদি ভালকৈ নাম নধৰে, তেতিয়াহ'লে পাঠক যিমানেই বিশেষজ্ঞ নহওক কিয় তেওঁৰ নাম ৰাইজৰ মনোগতভাৱে কৰিব নোৱাৰে। গতিকে এই নামদলটোত নাগৰু, তাল, পালি, পাঠক সকলোৰে এটা নিৰ্দিষ্ট তেওঁলোকৰ ভূমিকা আছে। আৰু এগৰাকী গুৰুৱে সেই নামদলটোৰ প্ৰত্যেকজন মানুহৰ ভিতৰত থকা সেই সুপ্ত অৱস্থাটো জাগ্ৰত কৰি দিব পৰাটোৱে গুৰুগৰাকীৰ কৃতিত্ব। আৰু যোনে নিখুঁতভাৱে ইয়াক নিৰ্মাণ কৰে, তেতিয়া তেওঁ কি হৈ যায়? এগৰাকী সামৰ্থ্য গুৰু হিচাপে জগতত প্ৰসিদ্ধ হৈ যায়। আজি বিগত 25 বছৰে সুভাষ নাথ দেৱে যিমানখিনি তেওঁৰ জীৱনত নামদল নিৰ্মাণ কৰিছে, সেই নামদলসমূহৰ পৰা নিখুঁত পাঠক বা পাঠিকা, তেনেকুৱা নিখুঁত নাগৰু, নিখুঁত পালি নিৰ্মাণ হৈছে নিশ্চয়। সেইটো তেওঁৰ নেতৃত্ব। আৰু এইটো হৈ আহিছে। মাননীয় কৈলাশ তালুকদাৰ দেৱে তেখেতক নাম শিকাইছিল, তেওঁ গুৰুমান্যতা কৰিছে। কৈলাশ পাঠক দেৱেও নিশ্চয় আৰু কাৰোবাৰ পৰা শিকিছিলে। তেওঁ আকৌ হয়তো এই যিটো পৰম্পৰা, আজি মই খুব ভাল পাইছোঁ মোৰ খুৰীক
মাননীয় জয়ন্ত চহৰীয়াদেৱ তেখেতৰ লগত মোৰ অতি প্ৰাচীন সম্পৰ্ক, আমাৰ বন্ধুত্বৰ সম্পৰ্ক। তেখেতে এনেকুৱা সুন্দৰ এটা আজি বক্তৃতা দিছে, মই আচলতে তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা ভাল প্ৰবন্ধ তেওঁ ইয়াৰ ওপৰত কৰক আৰু এইটো ইতিমধ্যে জনপ্ৰিয় কাকত বা আলোচনীত লিখক, এইটো মজুত থাকক। কাৰণ খুব কেইটামান একদম লেচাখনে গোবিন্দ আদাৰ পৰা প্ৰমুখ কৰি মাতা পুৰুষৰ দিনৰ এই কথাখিনি যেনেকৈ আনিছে, তাৰ লগত নাগাৰা নামৰ যি সম্পৰ্ক সেইটো খুব বিশেষ। মই এতিয়ালৈকে গম পোৱা নাই, আপোনালোকে হয়তো জানিব, সুভাষে জানিব, নাগাৰা নামক পৰিবেশকলৰ অধীনত ৰখা হৈছে নাই? এতিয়ালৈকে ৰাখিছে নেকি? মানে ইউনিভাৰ্চিটি কোৰ্চত আছে, ভাল কথা। যদি নাগাৰা নামক পৰিবেশকলৰ ভিতৰত ৰখা হৈছে তেতিয়াহ'লে এইটো উত্তম। কাৰণ এইকাৰণেই যে অসমৰ প্ৰাচীন সাংস্কৃতিক অনুষ্ঠানসমূহৰ ভিতৰত ইউএ আপোনালোকে জানে, আজি আমাৰ কমলাকান্তত একেবাৰে আহি আপোনালোকৰ মাজত উপস্থিত হৈছে অত্যন্ত ব্যস্ততাৰ মাজত। আমি ইতিমধ্যে শ্ৰী শ্ৰী সত্য সনাতন সত্ৰৰ পুনঃ নিৰ্মাণৰ কাম চলি আছে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ আৰু ইতিমধ্যে আকৌ কৰিম যে আমি এখন সত্ৰীয়া সাংস্কৃতিক বিশ্ববিদ্যালয় তাত নিৰ্মাণ কৰাৰ কথা আমি ভাবিছোঁ।